তো নমস্কাৰ, স্বাগত জনাইছোঁ বন্ধুৰ মতক লৈ। আমি অন্য কেইখনমান গাড়ী লৈ আহিছোঁ। আজি কেইখনমান ষ্টক সোমাইছে, তো আপোনাক কেইখনমান ষ্টক দেখাওঁ আহক কি কি আহিছে। তো 7 ছিটাৰ আমাৰ গাড়ী এখন আহিছে আপোনাৰ আৰ্টিকা এখন, খুব আৰ্টিকা বিচাৰিছিলে আপোনাৰ। এখন 17-18 মডেল হয়, VXI পেট্ৰল হয় আপোনাৰ। চাইডত 7 ছিটাৰ, ইণ্টেৰিয়ৰটো আপোনাৰ লেডাৰ ফিনিচিং ধুনীয়া লাগি আছে। এয়াৰ বেগ পাই যাব আপোনাৰ, হাততে কণ্ট্ৰল। আমাৰ আগতো এখন আহিছিলে আপোনাৰ গ্ৰে কালাৰত, এখন চেল হৈ গৈছিলে, দুনুমান লৈ গৈছিলে ৰিফাইনেন্সত। তো এখন ৰিফাইনেন্স আহিলে আপোনাৰ 1.5-2 লাখ টকা দিলে আপোনাৰ ওলাই যাব গাড়ীখন। আৰু ধুনীয়া হৈছে, ভাড়া চাড়া মাৰিবলৈ কাৰণে ভাল আপোনাৰ 7 ছিটাৰ। আৰু 17ৰ লাষ্টৰ হয়, 18 ধৰি লওক আপুনি প্ৰায় 18 চনৰ গাড়ী এখন আপুনি পায়। তাৰ ৰিফাইনেন্স হৈ যাব, 5 বছৰ ৰিফাইনেন্স পাই যাব। হোৱাইট কালাৰত আছে, যিহেতু মানুহে হোৱাইট কালাৰ খুবেই বিচাৰে আৰ্টিকা পেট্ৰল ভাৰ্জন হয় এখন। এখন ধেমাজি ৰেজিষ্ট্ৰেশ্যন হয়, চাই লওক গাড়ীখন। গোটেইখিনি 7 ছিটাৰ হয়, ইটোতো ধুনীয়া হৈছে, ধুনীয়া চিট কভাৰ লাগি আছে আপোনাৰ। কোনোবাই যদি আৰ্টিকা বিচাৰিছে আপুনি ল'ব পাৰে, মোটামুটি কণ্টেক্ট কৰিব পাৰে। তো নেক্সট আৰু এখন আমি গাড়ী দেখাইছোঁ, এখন দেখাইছোঁ এবাৰ। তো 800 হয়, এখন আপোনাৰ VXI মডেল হয়। LXI মডেল বেছি থাকে, কাৰণ VXI মডেল হয়, চব মডেল হয় VXI মডেলত। তো গাড়ীখন চিল্কি চিলভাৰত আছে গাড়ীখন, আৰু 14 চনৰ হয় গাড়ীখন। এখনো ৰিফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে। এখন আপোনাৰ ইনবিল্ট মিউজিয়াম লাগি আহে। VXI এখনো পাৱাৰ উইণ্ডো পাই যাব, AC আছে, পাৱাৰ ষ্টিয়াৰিং হয়, পাৱাৰ উইণ্ডো। আৰু এখন আপোনাৰ 4 বছৰ ৰিফাইনেন্স হৈ যাব, প্ৰায় 80,000 ডাউন পে'মেণ্ট দিলে, 70,000 80,000 দিলে ওলাই যাব গাড়ীখন। ধুনীয়া হৈছে গাড়ীখন, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। চাই লওক, এক চাইডৰ পৰা এবাৰ দেখাই দিওঁ। ত' নেক্সট আমি আৰু এই গ্ৰে নাইট এখনৰ সোমাইছে, জাষ্ট আহি সোমাইছেহি, একদম ব্ৰেণ্ড নিউ টাইপৰ হৈ আছে, A1 কণ্ডিশ্যনৰ হৈ আছে। ত' গ্ৰে নাইট এখন আমি দেখাই দিওঁ নহয় আপোনাৰ, ধুনীয়া কণ্ডিশ্যনৰ আছে। এখন আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আপোনাৰ কোনো আপোনাৰ টাচপেন হোৱা নাই এতিয়ালৈকে বৰ্তমান। আৰু গাড়ীখনো বহুত ধুনীয়া হৈছে, গাড়ীখন ফিজিকেলি চাব আপোনালোকে আহি পিনে। এই গাড়ীখনো আপোনাৰ 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব, প্ৰায় 1 লাখ মান বা 1.5 লাখ মান দিলে ওলাই যাব গাড়ীখন। মিনিমাম 1 লাখ দিলেও উলিয়াই দিম আমি গাড়ীখন, চাই লওক এবাৰ। লাষ্ট সোমাইছে গাড়ীখন আপোনাৰ, A1 হৈছে গাড়ীখন। মেৰুন কালাৰ হয় গাড়ীখন, আপোনাৰ টাচ স্ক্ৰীন লাগি আছে, আপোনাৰ হাততে কণ্ট্ৰলখিনি পাই যাব, এয়াৰ বেগ পাই যাব, চিটটো ধুনীয়া হৈছে। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী, ছিংগল স্কেচ নাই এটা, টায়াৰ চায়াৰ সকলোখিনি ধুনীয়া হৈছে। বহুতে মানে এড্ৰেছ লৈ কনফিউজন হৈ যায়। আমাৰ এইটো ইউনিভাৰ্চিটি ৰোড হয়। তো হানিবি আমাৰ ৰেষ্টুৰেণ্ট এখন আছে, আইডেণ্টিফিকেশ্যন। এই ৰেষ্টুৰেণ্ট আপুনি কফি চফি খাব পাৰিব। তো আমাৰ জামিয়া তিনিআলি হয়, ইউনিভাৰ্চিটি ৰোড হয়, NH 37। তো আমাৰ ইয়াত কেইবাখন যিহেতু ডিলাৰ সোমাই যায়, বহুতে মানে বেলেগ ডিলাৰত সোমাই পায়। তো আমাৰ স্পটটো চাই লওঁ যে হানিবি এখন ৰেষ্টুৰেণ্ট লগত লাগি আছে, কুঞ্জ মটোজ ফ্ৰণ্টত আপোনাৰ টাটা ডিলাৰটো আছে। আৰু কণ্টেক্ট কৰিলে আপুনি নম্বৰটো অভিয়াছলি মই আপোনাক বুজাই দিম ৰাস্তাটো। তো নেক্সট আৰু এখন আমি গধূলি কালি সোমাইছে, বেলিনোখন সোমাইছে, টপ মডেল হয়, আলফা মডেল হয়, আপোনাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে হয়, 17ৰ লাষ্টৰ হয় মডেলটো। আৰু এখন আপোনাৰ ধুনীয়া হৈছে, ৱাছ কৰা নাই, জাষ্ট আহিছে। তো বেক কেমেৰা লাগিছে, ৱাইপাৰ লাগি আছে আপোনাৰ, আৰু কোন ফিনিচিং আপোনাৰ ধুনীয়া লগাই থৈছে। ইণ্টেৰিয়ৰটো আপোনাৰ টাচ স্ক্ৰীন লাগি আছে, আপোনাৰ আলফা মডেল, এইটো টপ ভেৰিয়েণ্ট মডেল। ৰেড কালাৰ, চেৰি ৰেড কালাৰ আছে, ৱাছ কৰাই দিব এবাৰ, ধুনীয়া হৈ যাব। চাই লওক গাড়ীখন, এখনো প্ৰায় আপোনাৰ 1.5-2 লাখ মান দিলে ওলাই যাব গাড়ীখন। 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব গাড়ীখন। 15টামান বেংক আছে, আপোনাৰ কোনটো বেংকত লাগে আপুনি কৈ দিব, সেইটো বেংকতে আমি দি দিম, য'ত ৰেট অফ ইণ্টাৰেষ্ট কম থাকে। তো LOC সকলোখিনি লাগি আহে একচুৱেলি। তো আৰু এখন আহিছে আমাৰ 16 চনৰ আপোনাৰ বেলিনো হয়। তো এখন আপোনাৰ ডেল্টা মডেল হয়, চিল্কি চিলভাৰত আছে গাড়ীখন, চাই লওক গাড়ীখন। এখন আপোনাৰ 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব।
5 ইয়াৰ কাৰণে হৈ যাব আপোনাৰ। তো নেক্সট আমি চুইফ্ট এখন লৈ আহিছোঁ আপোনাৰ অট'মেটিক চুইফ্ট এখন আছে আপোনাৰ 1900 লাষ্টৰ হয় আপোনাৰ VXI মডেল এখন আপোনাৰ চলিছে অটো হয় এখন লেডিছৰ কাৰণে খুবেই ভাল গিয়েৰো থাকে একচুৱেলি পাহাৰ চলাবলৈ গিয়েৰ আপুনি টেষ্টিং কৰি ল'ব পাৰিব ইনবিল্ট ষ্টেপ আছে আপোনাৰ এয়াৰবেগ পাই যাব হাততে কণ্ট্ৰলখিনি আছে মাত্ৰ 25,000 চলিছে গাড়ীখন দেখাই দিওঁ আপুনি এইটো ইউজ হোৱা নাই এতিয়ালৈকে এখনো 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব প্ৰায় 1.5 লাখ মান দিলে ওলাই যাব 5 বছৰ কাৰণে সিল্কি চিলভাৰত আছে গাড়ীখন ইনফিগাৰ ৰেজিষ্ট্ৰেশ্যনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় তো এখন ল'ব পাৰে নেক্সট আমি আৰু এখন লৈ আহিছোঁ Honda MS এখন লৈ আহিছোঁ Honda MS আপোনাৰ 80 নহয় পেট্ৰল ভাৰ্জন হয় নিউ লুকটো হয় এইটো আপোনাৰ এখনো ওলাই যাব আপোনাৰ 5.5 লাখ ৰাখিছোঁ গাড়ীখন তো এখন নেগচিয়েবল হৈ যাব 530 মানৰ ট্ৰান্সফাৰ দি দিম চাই লওক এবাৰ এইটোও ধুনীয়া হৈ আছে আপোনাৰ Honda MS যিহেতু চলাৰ ভাল ছাছপেনশ্যন মাইলেজো আপোনাৰ 20 মান দেখাই দিয়ে মাইলেজৰ ক্ষেত্ৰত খুবেই ভাল Honda MS মাইলেজ দিয়া গাড়ী হয় এখন তো এখনো আপোনাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে হয় 18 লাখ হয় 5 বছৰ কাৰণে ৰিফাইনেন্স পাই যাব তো ধুনীয়া হৈছে গাড়ীখন আপুনি ল'ব পাৰে গাড়ীখন তো নেক্সট আমি আৰু এখন গাড়ী লৈ আহিছোঁ Honda Accent নিউ মডেলটো হয় 2018 মডেল হয় এখন এখনো পাই যাব আপুনি 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব প্ৰায় আপোনাৰ 1.5 লাখ মান দিলে ওলাই যাব গাড়ীখন চাই লওক আপুনি নিউ লুক হয় এইটো ইণ্টেৰিয়ৰটো দেখাই দিয়ক ইনবিল্ট চিষ্টেম লাগি আহে আপোনাৰ এয়াৰবেগ পাই যাব হাততে কণ্ট্ৰলখিনি পাই যাব চিট কভাৰ টিকভাৰ লেডাৰ চব লাগি আছে ভাল বছৰ ৰিফাইনেন্স পাই যাব এখন ধুনীয়া আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয় ভিভটা হয় নিউ লুকটো হয় নিউটো অলপ চেপটো বেলেগ হয় আপোনাৰ কিমান কমত অলপ গাড়ী লাগে এল্টো বিচাৰিছে তো এল্টোকে তেনে এখন পাই যাব আপোনাৰ 2-20 মান ৰাখিছোঁ গাড়ীখন তো এখন আপুনি 2 লাখ মানত পাই যাব ট্ৰান্সফাৰ কাগজ পত্ৰ কৰি মেলি পাই যাব 2 লাখত পাই যাব চাই লওক নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনাৰ চেল এখন পেট্ৰলৰ লৈ আহিছোঁ 14 চনৰ হয় এখন গাড়ীখন ধুনীয়া হৈ আছে আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় পেট্ৰল ভাৰ্জন হয় এখন কমত পাই যাব আপোনাৰ 240 প্ৰাইচ ৰাখিছোঁ উইথ নেগচিয়েবল হৈ যাব ভিডিঅ'টো চাই লওক এখন ধুনীয়া হৈছে আপোনাৰ 4খন পাৱাৰ উইণ্ডো পাই যাব আচলতে কণ্ট্ৰলখিনি পাই যাব পেট্ৰল ভাৰ্জন হয় প্ৰায় যদি কোনোবাই কেছত লৈ আপুনি 220 মানত পাই যাব 2,20,000 মানৰ এখন গাড়ীখন আহি যাব উইথ ট্ৰান্সফাৰ নেক্সট আৰু এখন লৈ আহিছোঁ আমি টাটা বল এখন লৈ আহিছোঁ এখন আপোনাৰ পেট্ৰল ভাৰ্জন হয় 16 চনৰ লাষ্টৰ হয় এখন ধুনীয়া কণ্ডিশ্যন আছে পেট্ৰলৰ 270 প্ৰাইচ ৰাখিছোঁ 250 মানৰ আহি যাব গাড়ীখন ৰিফাইনেন্স বিচাৰিলেও ৰিফাইনেন্স হৈ যাব প্ৰায় আপোনাৰ 70,000 মান দিলে ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন পেট্ৰল ভাৰ্জন এখনো গাড়ী চাব পাৰে আপোনাৰ টাটা গাড়ী যিহেতু বিল্ড কোৱালিটি ভাল থাকিব
তো আমি আৰু ৰেনল্ট কুইট এখন লাগিছোঁ, যিহেতু এইটো মাহতে আমাৰ প্ৰায় 4খনমান বিক্ৰী হৈছে ৰেনল্ট কুইট। তো এখন আমি কম বাজেটত ৰাখিছোঁ, 2017 মডেল 800 cc হয়। এখন আমি প্ৰায় 240 ৰাখিছোঁ, 220 কেছত দি দিম উইথ ট্ৰান্সফাৰ কাগজপত্ৰ কৰি মেলি। এইখন চাই লওক আপোনাৰ, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে হয়, 17 মডেল হয় আপোনাৰ। কেছত আপুনি 2,20,000 পাই দিব, কম বাজেটৰ গাড়ী। ৰেনল্ট কুইট হয়, মাইলেজৰ কাৰণে ভাল, আপোনাৰ ৰাফিজ কৰিবলৈ ভাল। অৰিজিনেল পেণ্টতে আছে গাড়ীখন। তো নেক্সট আমি ইকো ভান এখন দেখাইটো খুবেই বিচাৰিছোঁ। ইকো ভান আজি আপোনাৰ এটি আছে এখন 5 সিটাৰ হয়, 20 টকা হয়, 30,000 চলিছে গাড়ীখন। কাষ্টমাৰ আহি আছে বাৰু, কিন্তু মানে অলপ মিলা নাই, যিহেতু আমি নেগচিয়েবল কৰি দি দিম। আপোনালোকে যদি আহে কোনোবাই কণ্টেক্ট কৰিব পাৰে কোনটা মটৰছত। তো ভানখন লৈ যাব পাৰে আপোনালোকৰ, ৰিফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে। এইখনো প্ৰায় 80,000 দিলে, ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন। কম চলা গাড়ী হয় আপোনাৰ। আৰু এখন লৈ আহিছোঁ, চুইফ্ট এখন লৈ আহিছোঁ এবাৰ, হোৱাইট কালাৰ চুইফ্ট, যিহেতু আমাৰ কেইবাখনো গুচি গ'ল আছিলে। এইটো মডেল বহুত দূৰ চেল হয় আপোনাৰ, বিল্ড কোৱালিটি ভাল হয় আপোনাৰ। তো এই গাড়ীখন আমি ৰাখিছোঁ 385 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব আপোনাৰ গাড়ীখন ল'লে মতে। 15 চনৰ VX5 মডেল হয়, এখন ল'ব পাৰে গাড়ী, চাই লওক। নেক্সট আমি আৰু এখন লৈছোঁ, টিগৰ এখন লৈ আহিছোঁ আপোনাৰ, টাটা টিগৰ হয়, 19 চনৰ একজেক্ট মডেল হয় আপোনাৰ। প্ৰাইচ 430 ৰাখিছিলোঁ, 4 লাখত দি দিম আপোনাৰ উইথ ট্ৰান্সফাৰ। প্ৰায় 80,000 দিলে, ডাউন পে'মেণ্ট দিলে ওলাই যাব। 19 চনৰ গাড়ী হয় এখন, পেট্ৰল ভাৰ্জন হয়। তো এখনো ল'ব পাৰে আপোনাৰ, বিল্ড কোৱালিটি ভাল হয় গাড়ীখন, চলাবলৈও ভাল পায় মানুহে। তো গাড়ীখন ল'ব পাৰে আপোনালোকে, চাই লওক আপোনাৰ। তো কোনোবাই যদি 1 লাখত গাড়ী বিচাৰিছে, আপোনাৰ মাৰুতি গাড়ী এখন আমি আছে, ৰিচ এখন আছে, 1 লাখতো গাড়ী পাই যাব। আহক, ৰিচ এখন দেখাইছোঁ, পেট্ৰল ভাৰ্জন আছে, 2012 চনৰ ৰিচ হয় আপোনাৰ, হোৱাইট কালাৰ আছে, এলগোটা হয়, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে। এখন 1 লাখত আহি যাব আপোনাৰ, 1 লাখত আপোনাৰ এই ৰিচখন পাই যাব। তো এই গাড়ীখন ল'ব পাৰে আপোনাৰ, যদি কম বাজেটৰ কোনোবা আছে যদি ল'ব পাৰে, স্কুটিৰ দামত আপুনি ৰিচখন পাই যাব। মাৰুতি যিহেতু চুইফ্টৰ ইঞ্জিন লাগি থাকে আপোনাৰ, ৰিচখনো ভাল হৈছে, টকা টায়াৰ সকলো গোটেইকেইটা নতুন হৈ আছে আপোনাৰ। তো ৰিচখন ল'ব পাৰে আপোনালোকে। তো নেক্সট এখন আমি আৰু এখন লৈ আহিছোঁ আপোনাৰ, চুইফ্ট এখন লৈ আহিছোঁ, 14 চনৰ হয়, এখন কমতে আছে, 320 কৈছোঁ। তো যদি কোনোবাই কেছত লয় 3 লাখ মানত দি দিম গাড়ীখন। VX5 মডেলেই হয় আপোনাৰ, খিৰিকী চিলভাৰত আছে। আমাৰ যিহেতু বহুত গাড়ী ওলাই গ'ল এইটো মাহত, আৰু সোমাব বহুত গাড়ী আছে, বেক টু বেক আহি থাকিব, নতুন ভিডিঅ' দি থাকিম। আৰু এড্ৰেছটো আপোনালোকে যিহেতু দেখিছে, আমাৰ বেক চাইড আপোনাৰ ৰেষ্টুৰেণ্টখন আছে, হানিবি, এইটো লেণ্ডমাৰ্ক হিচাপে ল'ব পাৰে আপোনালোকে। তো কনফিউজন নহয় যাতে, আৰু বহুতে কনফিউজন নহয়, বেলেগ ডিলাৰত সোমাই পাইছে, তেনেকৈ আকৌ ফোন কৰি মানে আমি আগে আহিছে। তো আমি মজাইছোঁ, আমাৰ লগত ৰেষ্টুৰেণ্টখন লাগি আছে হানিবি। তো কুঞ্জ বটত আপুনি চাই লওক, বেনাৰখন লাগি আছে, সৰু প্ৰায় আমি ডাঙৰ কৰিব লাগিব বেনাৰখন অলপ। তো আপোনালোকে চাই লওক, জামিয়া তিনিআলিত আছে যিহেতু। তো সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ থাকক যাতে। ইয়াতে কৈ মই সামৰিছোঁ, ধন্যবাদ।